What is a wave? Wave বুলি কোৱাৰ লগে লগে বহুত ষ্টুডেন্টৰ মনত এটা মিসকনসেপশন জেনাৰেট হয় যে wave actually কনসেপ্টটো হয় কি wave কনসেপ্টক লৈ পেলাই বহুত ষ্টুডেন্টে বিভিন্ন ধৰণে ভাবে কিন্তু actually waveৰ যেটো actual মানুহে কয় ডেফিনেশন হেতু বহুতে কয় যে ডিস্টারবেন্স yes wave is actually a disturbance কিন্তু কথাটো হল কি সেই ডিস্টারবেন্সটো কেনেকৈ ক্ৰিয়েট হয় how a wave generates এটা সব বস্তুৰ এটা স্টার্টিং থাকে কৰবা পাৰটো ওয়েভটো জেনাৰেট হ'ব লাগিব সো ফৰ এক্সাম্পল আমি যেটো ৰিয়েল লাইফত আমি চাও তাত ওয়েভ বুলি ক'লে আমি কি বুজো বেসিক্যালি পানীত যদি শিলগুটি এটা পেলাই দিও তাত এটা ওয়েভ জেনাৰেট হয় যেটো ডিস্টারবেন্স ক্ৰিয়েট হয় পানীত শিলগুটিটো পেলাই দিলে তাৰ বাহিৰে আমি গিটাৰ বজালে গিটাৰ যিডাল স্ট্ৰিং থাকে সেই স্ট্ৰিংডাল কি হয় এবাৰ মৰাৰ লগে লগে তাত ভাইব্ৰেট কৰে সো তাৰ পৰা এটা ওয়েভ জেনাৰেট হয় সাগৰৰ ঢৌক আমি ওয়েভৰ লগত কম্পেয়াৰ কৰিব পাৰো সাগৰৰ যেটো ঢৌ আহে এনেকুৱা সো সেইটো এটা ওয়েভ হয় হয়নে সো তেনেকুৱা বহুত ধৰণৰ এক্সাম্পলছ আছে সাউন্ড ওয়েভ মই কথা কৈ থকা বিলাক কি হয় একোটি ওয়েভে হয় কথা কৈ থাকোতে ওয়েভে গৈ আছে সো এইবিলাক হৈছে এক্সাম্পলছ অফ ওয়েভছ নিজৰ জীৱনত বহুত তেনেকুৱা ওয়েভ আমি পাওঁ অৱশ্য ওয়েভৰ বেলেগ বেলেগ টাইপস আছে ডিফাৰেন্ট টাইপস কিমান বিলাক আমি ইন ডিটেইল আমি ডিসকাস নকৰো কিন্তু একচুয়ালি আমি জানিব লাগিব যে একচুয়ালি ওয়েভটো হয় কি বহু ক্ষেত্ৰত ইন ফিজিক্সত ওয়েভৰ বেসিক ডেফিনেশনটো হৈছে এনাৰ্জি ডিস্টারবেন্স যেটো ক্ৰিয়েট হয় সেই ক্ৰিয়েশন অফ ডিস্টারবেন্স কিহৰ কাৰণে হয় বেসিক্যালি ইয়াত ট্ৰান্সফাৰ অফ এনাৰ্জিৰ কাৰণে ক্ৰিয়েট হয় ইয়াত এনাৰ্জি ট্ৰান্সফাৰ হয় সেই বস্তুটো বুজাবৰ কাৰণে মই এটা ডেমনস্ট্ৰেচন দেখাম সো ইয়াত আমি এটা স্ট্ৰিং লৈছো এই স্ট্ৰিংডালত ওয়েভ কেনেকৈ জেনাৰেট হয় সেই বস্তুটো মই দেখাম ফাৰ্স্ট মই ইয়াত স্ট্ৰিংডাল কি কৰিম অক্সিলেট কৰিম নাও ইউ সি ইয়াত স্ট্ৰিংডাল অক্সিলেট কৰিছে হয়নে সো এটা বস্তুটো দেখিবলৈ এনেকুৱা লাগিছে ইয়াত যিখিনি অকনি বলৰ নিচিনা দেখিছা সেইবিলাক হৈছে পাৰ্টিকল সো এনেকুৱা লাগিছে যে পাৰ্টিকলখিনি ওপৰলৈ গৈছে গৈ সাইডলৈ যেন ওয়েভটো গৈ আছে হয়নে বাট একচুয়ালি দ্য কনসেপ্ট ইজ ইয়াত এনাৰ্জি ট্ৰান্সমিট হৈ আছে ইন দিস কেস তুমি যদি ভালকে স্লো মোশনটো চোৱা প্ৰত্যেকটো পাৰ্টিকল ওপৰলৈ আৰু তললৈহে অক্সিলেট কৰি আছে সো ইট ইজ বিকজ অফ অক্সিলেশন প্ৰত্যেকটো পাৰ্টিকল নিজৰ নিজৰ জায়গাত আছে আৰু হি খালি ওপৰলৈ গৈছে তললৈ গৈছে ওপৰলৈ গৈছে তললৈ গৈছে বাট বিকজ অফ দিস অক্সিলেশন এটা পাৰ্টিকল অক্সিলেট কৰাৰ কাৰণে কি হৈছে তাৰ নিয়াৰ বাই যেটো সাইডত থকা পাৰ্টিকল সেই পাৰ্টিকলটোৰ ওপৰটো তাৰ ইম্প্যাক্ট পৰিছে সেটোৰ কাৰণে সেকেন্ড পাৰ্টিকলটো ওপৰলৈ তললৈ অক্সিলেট কৰি আছে সো সেটো কাৰণে কি হৈছে দ্যাটস হাউ হি নেইবাৰিং পাৰ্টিকল বিলাকত তাৰ ইম্প্যাক্টটো পৰি যোৱাৰ কাৰণে কি হৈছে বিকজ অফ দিস অক্সিলেশন এনাৰ্জিটো ট্ৰান্সমিট হৈ গৈ আছে সো দিস ওয়েভ জেনাৰেটস বিকজ অফ ট্ৰান্সমিশন অফ এনাৰ্জি ইয়াত পাৰ্টিকলটো নিজৰ জায়গাত ওপৰতল অক্সিলেট কৰি আছে সো বেসিক্যালি ওয়েভ ইজ এ ট্ৰান্সমিশন অফ এনাৰ্জি সো এটো হৈছে এটা ডেমনস্ট্ৰেচন